ৰঙিয়াত ই ৰিক্সা চালকৰ অথত্ব প্ৰাপ্য ধন বিচাৰি নিশা ৰঙিয়া থানাত উপস্থিত হয় 2 শতাধিক ই ৰিক্সা চালক। ৰঙিয়া থানাৰ চৌহদত ভিৰ কৰে 2 শতাধিক ই ৰিক্সা চালকে আৰু প্ৰতিবাদ সাব্যস্ত কৰে। কমলপুৰৰ দগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত ৰঙিয়াৰ পৰা গৈছিল প্ৰায় 200খন ই ৰিক্সা। কমলপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত যোৱা ই ৰিক্সা চালকে লাভ নকৰিলে নিজৰ প্ৰাপ্য ধন, যাৰ ফলত ৰঙিয়া আৰক্ষীৰ সহায় বিচাৰি থানা চৌহদত ভিৰ কৰিছে 2 শতাধিক ই ৰিক্সা চালকে। প্ৰাপ্য ধন নোপোৱাৰ বাবে উত্তাল কৰি তোলে 2 শতাধিক ই ৰিক্সা চালকে ৰঙিয়া থানাৰ চৌহদ। গাড়ী লাগে 200 গাড়ী লাগে 200 গাড়ী লাগে বুলি কৈছে। তা আমি আমাৰ যেটো লিড লৈছি তাৰ কৈছে চৰিফুল বুলি নামৰ ল'ৰাজন লিড লোৱাৰ পিছত আমি সবে গেছো। যাওয়ার পিছত দিনটো তাতে মানে গাঁৱে গাঁৱে ঘূৰাই মেলি খালি গাড়ী কথা কৈ মানে ঘূৰাইছে আমাক। কিন্তু আমাৰ 500কে বন্দোবস্ত আছিল, পইচাটো আমি এটাক লাগি এতিয়াও পইচাটো আমাক দিয়া নাই। গোটেই দিনটো ঘূৰাই মেলি আজি এতিয়া থানাত আহিব লগা বাধ্য হ'ল আমাৰ। মানে পেচেঞ্জাৰ ঘূৰি আছো, দিনটো ঘূৰাইছো, পইচাটো এতিয়াও পোৱা নাই। পইচাটো 500কে দিয়া কথা আছিল দিনৰ 1টা বজাত লৈকে, 9টাৰ পৰা 1টাক লাগি। আমাক প্ৰায় 43 চকৰ পৰা তাৰমানে আমি 230 খান গাড়ী গৈছিলো আমাৰ মিটিং তাৰমানে কি কয় হেৰি কমলপুৰ মিটিঙত গ'লে। তাৰমানে আমাক মানে মধুগুচিত আমি একবাৰ ৰখিলো, মধুগুচিৰ পৰা আকৌ গেলো শিঙিমাৰিৰ পৰা তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলা। তাৰমানে 20খন 10খন এনেকুৱাকে গাড়ী ভাগ কৰিছে। ভাগ কৰি কিনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেদি দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা। তাৰমানে সেনেকুৱাকে আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলো, তাতে মুঠে আপোনাৰ কি বুলি কয় 2টাকে মানুহ গাড়ীত বহিছো। তাৰমানে 2টাকে বহি কিনে আনছো। আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখালা, ৰখাই কিনে এখন গাড়ীৰ পৰা মানুহ নুমাই 2টা নুমাই কিনে 4টা কৰি কিনে তাৰমানে আপোনাৰ মিটিঙত খেদাই দিলা। দিয়াৰ পিছত আৰু যেগিলা বাকী গাড়ীগিলা যি আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে। তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে। যেতিয়া তাৰমানে গধূলি হ'ল আমি মিটিঙৰ পৰা মিটিঙো শেষ হ'ল, আমি মিটিঙৰ মানুহ নি কিনে ঘৰত যেতিয়া থৈ আহিলো, থৈ আহি যেতিয়া আমি পইচাটো তাৰমানে এটা পইচা নাপাওঁ, পেমেণ্টটো নাপাওঁ। মিটিঙত আমাৰ CM ছাৰ আহিছিল। আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সাবিলাকক। মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি পেলাই লৈ গৈছোঁ। নি পেলাই আমাক 37 চকৰ পৰাই গাঁৱে গাঁৱে এনেকৈ সোমাব দিলে, দি পেলাই এনেকৈ মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে। পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালী গাড়ী, কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল। কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এতিয়া 8টা বাজিল, কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই আপোনাৰ। তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে। এতিয়া 8টা বাজিলে 1 টকাও পইচা পোৱা নাই। আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছোঁ। আৰু তাৰমানে আমি OC ছাৰক কৈ পেলাই আমি তাৰমানে ন্যায় বিচাৰিছোঁ আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যাতে ঘূৰাই পাওঁ। আমি যোগাযোগ মানে আমাক মিটিং আছে, বিজেপিৰ মিটিং থকা বুলি কৈছে আপোনাৰ। হেমন্ত ছাৰ আহিছে তালৈ, পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি। আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা, তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে। তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰাই। মোবাইলত মাৰি আছো আপোনাৰ চুইচ অফ দেখাই আছে মোবাইলবিলাক। দগাঁৱত মিটিং আছিল আপোনাৰ CM ছাৰ আপোনাৰ হেমন্ত বিশ্ব ছাৰ আছোঁ। তাৰমানে আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম আছিল দগাঁও সাজে নে কি বুলি কয়, তাতে প্ৰগ্ৰেম আছিল। আমাক লৈ যাই পেলাই আমাক প্ৰথমতে কৈছে কি যে আমি ৰেলী কৰিব, ইয়াৰ পৰা খালী গাড়ী যাব, খালী গাড়ী হ'ব, তোমালোকক 500 টকাকৈ দিম। এতিয়া চাওক আমি দিন হাজিৰা কৰি খোৱা মানে সকলোৱে ৰৈ আছে। আমি মালিকক যদি 500 টকা পাওঁ, মালিকক 250 দিলে আমি 250 টকা লৈ পেলাই 30 চল্লিছ বজাৰ কৰিম, নিম খাম ল'ম। এতিয়া আমাক তাৰমানে ফুটবলৰ দৰে এনেকৈ ছুটুৱাই আছে। তাৰমানে ইয়াৰ পাৰে কৈ ইপিনি যাওক, সিপিনি কৈ সিপিনি যাওক, সিপিনিৰ পাৰে সিপিনি পঠাই আমুকে দিব তামুকে দিব। লাষ্ট পৰ্যায়ত কৈছে আপোনালোকে থানা গেলি যাওক, থানাত যাই পেলাই এটা কল কৰোঁ। এতিয়া কাক কল কৰোঁ, কি কৰোঁ, কি কৰোঁ, এটা মানুহ পইচাটো আমাক দিলে আমি যাব পাৰোঁ দিনে দিনে। তাৰপিছত কৈছিল 600 বুলি কৈছিল যে 600 কৰিম, ইপিনি পিনি সিপিনি দৌৰে সিপিনি পিনি। আমি তাৰমানে এনেকুৱা পৰ্যায়ত আছোঁ, তাৰমানে আমি তাৰমানে কেজাং লগাব বিচাৰা নাই। ভাল নালাগে, আমি গৰীব মানুহ যি গতিকে আমি বা কোনো চৰকাৰত মানে বদনাম কৰিব নিবিচাৰোঁ, কোনো পাৰ্টিৰ বদনাম কৰিব নিবিচাৰোঁ। আমি গৰীব মানুহক কাম কৰিব লাগিব, খাবই লাগিব। কথা হ'ল কি মানে সেইটোৱে আৰু আমাক মানে আমাৰ যিটো পাবলগীয়া আছে আমাক দিলে আমি সকলোৱে ঘৰে ঘৰে 30 চলি থকা মানুহ বজাৰ পাতি লৈ পেলাই যাব পাৰোঁ। আমাক যিখিনি পাওঁ সেইখিনি দিলে আমি সেইখিনি লাগে আমাক।
দিনটো ভাত পানী একো নাই এটা একাপ চাও খাব পৰা নাই তাৰ না দোকান আছে না পোহৰ আছে না কিবা আছে সেই ৰাতিপুৱা 9টাৰ পৰাই এতিয়া গেলে আছোঁ এনেকৈ আছোঁ একটো পানী নাই এতিয়া গেলে কোনো এটা ড্ৰাইভাৰৰ নাই কোনে যোগাযোগ কৰিছে আপোনালোকক যোনে যোগাযোগ মানে আপোনাৰ কি নামটো হৈছিলে চৰিফুল মাতি নিছিল মাতি পেলাই কি নাম আছিল ততাৰ কৈছিল বিয়াপাৰা ততাৰ কৈছে কি নাম আছিলে তাক গোটাই দিছিল যে নামটো অদুৰ ৰহমানৰ হাতত পইচাটো দিয়া বুলি কৈছে এতিয়া গেলে আমাক দিয়া নিউজ ডেস্ক ৰিপৰ্ট সচ দা ৰিয়েলিটি